নমস্কাৰ মই অভিজিত গোস্বামী আৰু আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ দিনটোৰ কিছুমান গুৰুত্বপূৰ্ণ খবৰ যদিহে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকৰ মোবাইলত আহি থাকে দেশৰ সীমান্তত চীন আৰু পাকিস্তানৰ লগত হৈ থকা সংঘৰ্ষৰ মাজতে সুৰক্ষাৰ প্ৰতি চিন্তা কৰি ভাৰতীয় সেনাই যোৱাকালি 89টা এপ বেন কৰাৰ সিদ্ধান্ত লৈছে যোৱা কিছুদিন আগতে কেন্দ্ৰীয় চৰকাৰে 59টা এপ দেশৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বেন কৰিছিল অৱশ্যে ভাৰতীয় সেনাই ব্লক কৰা এপ কেইটা সাধাৰণ লোকৰ বাবে উপলব্ধ হ'ব কিন্তু সেনাসকলে এই 89টা এপ ব্যৱহাৰ কৰিব নোৱাৰিব আৰু যদিহে কোনো সেনাই ব্যৱহাৰ কৰে তেন্তে তেওঁলোকৰ একাউণ্ট ডিলিট কৰাৰ বাবে আদেশ দিছে য'ত ফেচবুক ইনষ্টাগ্ৰাম স্নেপচাট টিকটককে ধৰি বহুকেইটা এপ আছে চীনক এক শিক্ষা দিবলৈ ভাৰতে বহু ধৰণে পদক্ষেপ লৈছে এতিয়া ভাৰতে চীনৰ পৰা অহা বস্তুবোৰৰ আমদানিৰ পৰিমাণ কম কৰিবলৈ 5 বছৰলৈকে এণ্টি ডাম্পিং ডিউটি কৰ লগাইছে ইয়াৰ যোগেদি দেশত সস্তীয়া চীনা সামগ্ৰী বিক্ৰীৰ ওপৰত নাকি লাগিব আৰু স্বদেশী বস্তুৰ প্ৰতি বিক্ৰীৰ পৰিমাণ বৃদ্ধি হ'ব কাৰণ চীনৰ সামগ্ৰীসমূহৰ বিক্ৰী হয় অকল মাত্ৰ এটা কাৰণেই আছে য'ত কম মূল্যৰ বাবে এই চীনা বস্তুবিলাক বিক্ৰী হয় যেতিয়া চৰকাৰে ইয়াত কৰ বেছি লগাব সেই চীনৰ বস্তুবিলাকৰ কৰ বেছি লগাব তেতিয়া চীনা সামগ্ৰীৰ দাম বাঢ়িব আৰু গ্ৰাহকে কয় কেতিয়াও নকৰিব ৰিলায়েন্স জিঅ'য়ে নিজৰ গ্ৰাহকসকলৰ লকডাউনৰ মাজতে বহুকেইটা নতুন প্লেনৰ উপহাৰ দিছে শেহতীয়াকৈ ৰিলায়েন্স জিঅ'য়ে 49 টকা আৰু 69 টকাৰ দুটাকৈ প্লেন মুকলি কৰিছে যাৰ যোগেদি কম খৰচত বেছি সুবিধা পোৱা যাব কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে জিঅ' ফোনৰ গ্ৰাহকসকলৰ বাবেহে এই 49 টকীয়া প্লেনত জিঅ'ৰ পৰা জিঅ' আনলিমিটেড কলিং আৰু নন জিঅ' 250 মিনিটছ আৰু 2GB ইণ্টাৰনেটৰ সৈতে 14 দিনৰ ভেলিডিটি পাব লগতে 69 টকীয়া প্লেনত 49 টকাৰ দৰেই কলিং মেছেজ পাব আৰু ইণ্টাৰনেট 7GB পাব লগতে ইয়াৰো ভেলিডিটি 14 দিনৰে হ'ব উল্লেখযোগ্য যে 75 টকীয়াও এটা প্লেন আছে যিটো জিঅ' অল ইন ওৱান প্লেন বুলি কোৱা হয় আৰু 28 দিনৰ ভেলিডিটিৰে 3GB ডেটা জিঅ'ৰ পৰা জিঅ'লৈ আনলিমিটেড কলিং আৰু অন্য অপাৰেটৰলৈ 500 মিনিট কল কৰাৰ সুবিধা হ'ব পাৰে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে গৰীব কল্যাণ আঁচনিৰ জৰিয়তে দৰিদ্ৰ লোকসকলক নৱেম্বৰ মাহলৈকে বিনামূলীয়া খাদ্য দিয়াৰ ঘোষণা কৰিছে লগতে দেশত ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড যোজনাৰ আৰম্ভণিৰ বিষয়েও উল্লেখ কৰিছে আৰু এই আঁচনিৰ সুবিধা লোৱাৰ বাবে আধাৰৰ লগত ৰেচন কাৰ্ড লিংক কৰিব লাগিব বুলিও কৈছে সেইবাবে চৰকাৰে এই সময়সীমা 30 ছেপ্টেম্বৰলৈকে বঢ়াই দিছে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ সৈতে এই লিংকৰ ফলত দৰিদ্ৰ জনতাই ৰেচনত লগত হোৱা প্ৰতাৰণাৰ পৰা নিজকে বচাব পাৰিব লগতে বায়'মেট্ৰিক অথেণ্টিকেশ্যনৰ জৰিয়তে সুলভ মূল্যৰ দোকানত প্ৰকৃত হিতাধিকাৰী চিনাক্তকৰণত সুবিধা হ'ব আনহাতে আধাৰ কাৰ্ডৰ লগত ৰেচন কাৰ্ডৰ সংযোগ কৰাৰ ফলত নকল ৰেচন কাৰ্ডসমূহো দেশৰ পৰা নাইকিয়া হৈ যাব গতিকে এই আধাৰৰ ৰেচন সংযোগ প্ৰক্ৰিয়া বিশেষকৈ দুটা মাধ্যমেৰে কৰিব পাৰে এটা হৈছে অফলাইন আৰু এটা হৈছে অনলাইন অফলাইন প্ৰক্ৰিয়া সহজে ইউদায়ে এপছত গৈ ষ্টাৰ্ট নাও বুলি এটা অপশ্যন পাব আৰু তাত সকলোখিনি ভৰাই ৰাজ্য জিলা দি ৰেচন কাৰ্ডৰ অপশ্যনত আধাৰ নম্বৰ দি কৰিব পাৰিব অফলাইন প্ৰক্ৰিয়া কৰিব বিচাৰিলে ঘৰৰ সকলোৱে আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ ফটোকপি নিব লাগিব সুলভ মূল্যৰ দোকানলৈ নাইবা PDS শ্বপৰ য'ৰ পৰা মানে আপোনালোকে মাহেকীয়া ৰেচন লয় তাতে তেওঁলোকে এই প্ৰক্ৰিয়া আৰম্ভ কৰিব পাছত আবেদন প্ৰক্ৰিয়া শেষ হোৱাৰ পাছত আধাৰৰ সৈতে ৰেচন লিংক হৈ যাব আৰু এই বিষয়ক SMS দি আপোনালোকক জনোৱা হ'ব কৰোনা সংকটৰ বাবে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় পৰীক্ষাসমূহ চলিত বৰ্ষৰ সময়মতে অনুষ্ঠিত নহ'ল কিন্তু শেহতীয়াকৈ UGCয়ে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় পৰীক্ষাসমূহৰ ক্ষেত্ৰত সংশোধনী গাইডলাইন জাৰি কৰিছে
এই নিৰ্দেশনাত কোৱা হৈছে যে চালিত বৰ্ষৰ 30 ছেপ্টেম্বৰৰ ভিতৰত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় চূড়ান্ত পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব পাৰিব পৰীক্ষাৰ সন্দৰ্ভত UGCয়ে পিছৰ পৰ্যায়ৰ ইয়াৰ বিষয়ে অৱগত কৰাৰ বুলিও নিৰ্দেশনাত উল্লেখ কৰিছে উল্লেখযোগ্য যে গৃহ মন্ত্ৰালয়ৰ অনুমতিৰ সাপেক্ষে যোৱা 29 এপ্ৰিলত UGCয়ে এক গাইডলাইন প্ৰস্তুত কৰি কৈছিল যে জুলাইৰ ভিতৰত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহে পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব লাগিব